গলত লাগিব গাখীৰ এনেকে নাখায় নহয় বাবু চাও চাও তুমি ইমান ডাঙৰ ল'ৰাটো হৈ যে গাখীৰ খাই আছা মই দেখা দি ডাঙৰ হৈছো মোৰ বয়স বেছি হোৱা নাইতো ও বয়স হোৱা নাই হাইব্ৰিড বস্তু খাই খাই মই এনেকৈ ফেফুতে বাঢ়ি গৈছো হয় নেকি দিয়া ঠিক আছে তুমি ইয়াত ফাংচন চাব কাৰ লগত আহিছিলা মই মা আৰু বাইদেউৰ লগত ফাংচন চাব আহিছিলো তাৰপিছত মা ক'ত গ'ল মা মই বাইদেউ আমি তিনিওটা গেলাৰীৰ পৰা ফাংচন চাই আছিলো আচ্ছা। তাৰপিছত মায়ে ক'লে বাবু বাবু মোৰ এটা ফোন আহিছে মই ফোনটো কৰি আহো ফোন কৰিম বুলি কৈ কোনোবা এটা ল'ৰাৰ লগত লৰ মাৰ ফালে গুচি গৈছে তাৰপিছত বা ক'ত গ'ল তাৰ ফোন নম্বৰ আছে নেকি বাবু বাৰ ফোন নম্বৰটো দিয়াচোন দিম বাচাও মিছ কল মাৰি তাক বেয়া লাগি বাচা আমি ফোন কৰিলে তোমাৰ বাক কিজনী পাওঁ নাচটো বজা বৰখলৰ আপি অপাকে এক ধৰি পেলালি তাই বেয়া কথা কৈছা তুমি বাৰ নম্বৰটো নিদিয়া তুমি তাৰপিছত মা যোৱাৰ পিছত বা ক'ত গ'ল মা যোৱাৰ পিছত বাইদেউ আৰু মই বিহু চাই আছো তাৰপিছত বাইদেউ ক'লে বাবু বাবু তই ইয়াত ৰৈ থাক তই নাকান্দিবি তোৰ কাৰণে মই ফুলাৰি লৈ আহো আচ্ছা। ফুলাৰি আনিম বুলি কৈ বৰকলা হাই ছেকেণ্ডাৰী পিছফালে আপা এটাৰ লগত গুচি গৈছে আমাৰ বেয়া কথা কৈছে দেই তোমাৰ মা আৰু বাই পিছে কি ঘৰত আৰু কোন কোন দেউতা নাই নেকি আছে ঘৰত দেউতা আছে দেউতা কি বিহু চাব অহা নাই নাই কিয় অ আমাৰ মাহী আহিছে নহয় আচ্ছা। কালি মায়ে মাহীক ফোন কৰি মাতি আনিলে বিহু চাবলৈ তাৰপিছত আজি দিনত ব্ৰইলাৰ মাংস আৰু কণী খালে তাৰপিছত মাহীৰ আগা হৈছে তেওঁ অকলে থাকিব ভয় কৰে যে সেইকাৰণে দেউতাই মাহীক ৰখি আছে বাৰু আচ্ছা তোমাৰ ঘৰত কি দেউতা আছে মৰম কৰে নকৰে নকৰে মোক কোনেও মৰম নকৰে মাক কৰে মাক কাক কৰে মৰম আমাৰ ঘৰত যে বন্ধ কৰা ছোৱালীটো আছে তাইক মৰম কৰে আৰু টপক টপক চুমাও খাই থাকে বেয়া কাম কৰিছে তোমাৰ ঘৰখন একেবাৰে বেয়া দেই বাৰু আচ্ছা তুমি স্কুলত যোৱা নে নোযোৱা স্কুলত যাওঁ মই এবাৰ এলপিৰ ফাইনেল দিম এলপি ফাইনেল দিবা তুমি কবিতা আবৃত্তি গাব জানানে কবিতা আবৃত্তি কবিতা আবৃত্তি কৰিব জানো মই কোৱাচোন এটা টুইংকল টুইংকল দৰিকণা মাছ গোয়িং টু দি নালা আই এম এ যাও মানলে কুছ ভি নেহি মিলা বাবু আমি তোমাক থৈ আহিম তুমি চিন্তা নকৰিবা তুমি নেওতাখন জানা পুৰণ নেওতা পুৰণ নেওতা পুৰণতা জানো মই কোৱাচোন হাফ এক গুণ হাফ হাফ দুই গুণ ফুল হাফ তিনি গুণ দলং পলং হাফ চাৰি গুণ এখন নেওতা নেকি আমি তো এনেকুৱা নেওতা পোৱা নাই আমাক দেখোন এনেকৈ শিকাইছে অ নতুনকে দিছে নেকি দিব পাৰে আমি নাজানো দে আমি আগতে বেলেগ দিছে পঢ়িছিলা ঠিক আছে তোমাক আমি ৰাখি থৈ আহিম দে তুমি নাকান্দিবা মই আৰু জানো গৰু বিষয় ৰচনাখন গৰু বিষয়ে ৰচনা যা কোৱা এতিয়া নমস্কাৰ গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া পোহনীয়া জন্তু যদিও ই ঘৰচীয়া কিন্তু ই গোহালি ঘৰতহে থাকে গৰুৰ দুখন আগ ঠেং দুখন পিছ ঠেং দুটা ফুটা থকা নাক দুখন কাণ আৰু দুটা চকু থাকে আৰু মাইকী মানুহৰ বেনীডালৰ নিচিনা এডাল দীঘল নেজ থাকে গৰু বিলাকে পায়খানা কৰে গৰুৰ পায়খানাৰ কালাৰ সেউজীয়া হয় পনীয়াকে হাগা গৰু বিলাকক চেৰুৱা গৰু বুলি কয় কিছুমান গৰুৱে প্লাষ্টিকৰ পেকেট খায় সিহঁতে ডাইৰেক্ট প্লাষ্টিকৰ গাখীৰতে গাখীৰ দিয়ে যেনে পুৰবী গাখীৰ তাজা গাখীৰ আমুল গাখীৰ ইত্যাদি ইত্যাদি মৰুভূমিত থকা গৰু বিলাকে ডাইৰেক্ট পাউডাৰ গাখীৰ দিয়ে যেনে আমুল গাখীৰ ঠাণ্ডা ঠাইত থকা গৰু বিলাকে মাখন ক্ৰীম এইবিলাক দিয়ে আৰু যিবিলাক গৰুৱে নেমু টেঙা খায় সেইবিলাক গৰুৱে ডাইৰেক্ট দৈ গাখীৰকে দি দিয়ে আৰু কিছুমান গৰুৱে মেট্ৰিকৰ বহি খায় সেইবিলাক গৰুক এক্সামিনাৰ বহি বুলি কোৱা হয় ধুনীয়া ভাল হৈছে হ'ব দে আমি এতিয়া তোমাক থৈ আহিম দেই সঁচাই নবু না নাকান্দিবা আমি ৰাখি থৈ আহিম না তোমাৰ মা আৰু বাক আমি বিচাৰ কৰি থৈ আহিম দেই নাকান্দিবা থেংক ইউ ভূপেন্দ্ৰই কৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলৈ যাব সঁচাকৈ আমি অসম আৰু অসমীয়া জাতিয়ে নিজক চিনি পাবৰ হ'ল নহলে যেনেকৈ এদিন মানে আমাক আক্ৰমণ কৰিছিল যেনেকে ইংৰাজী এদিন আক্ৰমণ কৰিছিল যেনেকে মোগলে এদিন আক্ৰমণ কৰিছিল তেনেকে আমাক আপোনালোকক এদিন বাংলাদেশে এই অসমৰ পৰা খেদি পঠিয়াব গতিকে ৰাইজ আমি সকলোৱে হিন্দু মুছলমান খ্ৰীষ্টান এই মনোভাৱ লৈ থাকিলে আমি কেতিয়াও অসমত থাকিব নোৱাৰিম সকলোৱে এক হৈ আমাৰ অসমৰ সকলো সমস্যাৰ বিৰুদ্ধে আমি এক হৈ যুঁজ দিব লাগিব আজি অসমত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে কোনো ৰাজনৈতিক দল কোনো অৰাজনৈতিক দলে আমাৰ সমস্যাসমূহ কেতিয়াও সমাধান নকৰে আমি আমাৰ নিজৰ সমস্যা নিজে সমাধান কৰিব গতিকে ৰাইজ আহক আমি সকলোৱে এক হৈ আমাৰ সমস্যাসমূহ সমাধান কৰো আজি অসমত হিন্দু বাংলাদেশী মুছলমান বাংলাদেশে চাৰিওফালৰ পৰা গ্ৰাস কৰি পেলাইছে আজি আমাৰ ভাষা সংগত নমস্কাৰ 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 আচ্ছা
তহঁতৰ ইণ্টাৰভিউ পাইছে ইণ্টাৰভিউ বন্ধু পাইছে 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 জানিম জানি তাতে যোনে পাছ কৰা শুনি অসমত থাকিব পাৰিবি আমি আসামে থাকবো যদি পাছ কৰা আৰু যদি ফেইল কৰা তে বাংলাদেশ যাব লাগিব ক'ত আমার দেশে যাবো আৰু আমি ঠিক আছে পেপাৰখন উলিয়ালে পেপাৰখন পেপারটাও আছে পেপাৰ আছে ইয়াতে এনে পেপাৰ নহয় পৰীক্ষা হ'ব নেকি তোৰ একবার দেখেন হেই, ক'ত পেপাৰ আছে তহঁতৰ কিন্তু এটা এটা প্ৰশ্ন সোধা যাব হা? এটা এটা প্ৰশ্ন সোধা হ'ব প্ৰশ্ন এটা এটা সোধা হ'ব এটা ওটা এটা আমি জানছি তাড়াতাড়ি প্রশ্ন খুদ নাই কি ফালতু কথা কই আছ তুই সোধা তই কি এটা হৈ আছা ৰ এই তই বাহিৰত যাচোন আমি কিউ বাইরে যাবো ইন্টারভিউ দিব আইছি তই বাহিৰত যা কি ফালতু কথা কইছে শালা কুকুর এই, কাকো কি কৈছে? তই বাহিৰত যা এটা বাৰ সুধিম এটা ফাৰ্ষ্ট তাক সুধিম তই বাহিৰত যা ওকে বাহিৰত যা এই, তই কৈছো অসমৰ মুখ্যমন্ত্ৰীৰ নাম কিবা মুখ্যমন্ত্ৰীৰ নাম মুখ্যমন্ত্রী মুখ্যমন্ত্ৰী সর্বানন্দ সোণাল সৰ্বানন্দ সোণোৱাল হৈছে তই কৈ এবাৰ প্ৰধানমন্ত্ৰীৰ নাম ক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম ক আমার ভারতের প্রধানমন্ত্রী ভাৰতৰ প্রধানমন্ত্ৰী দাঁড়ি যে আছে আচ্ছা নরেন্দ্র মোদী নৰেন্দ্ৰ মোদী তই এবাৰ কওঁ কংগ্ৰেছৰ সভাপতিৰ নাম কওঁ মাইকিস মানুহ মাইকী মানুহ তিনি মানুহ সোনিয়া গান্ধী সোনিয়া গান্ধী ভাৰত স্বাধীন কেতিয়া হৈছিল ভারত স্বাধীনের কথা কৈছে ভাৰত স্বাধীন আচ্ছা 1947 সাল 1947 চন হৈছে তই কৈছো মংগল গ্ৰহত মানুহে কিবা পাৰেনে বৈজ্ঞানিকে রিসার্চ কৰি আছে আমার কিন্তু বিশ্বাস হওয়া নাই হোৱা নাই আচ্ছা ঠিক আছে তাক মাতবি পয়সা কি করছি তোমাকে সর্বানন্দ সোনোয়াল নরেন্দ্র মোদী সোনিয়া গান্ধী 1947 আর মাননীয় হয় কি পালন কৰিম তই হা শুনি না কি পালন কৰিম ইন্টারনেল কথা আমার দিদি ইন্টারনেল কথা তোৰ নাম কি তোৰ তোৰ নাম কি তোৰ আমার নাম তোৰ নাম সর্বানন্দ চুনোয়াল তোৰ নাম সৰ্বানন্দ সোণোৱাল তোৰ বাপের নাম কি বাপের নাম কি আমার বাবার কথা কইছা তো বাপে বাপে বাবার কথা বাবার কথা। নরেন্দ্র মোদী হ্যাঁ? তোর মায়ের নাম কি আমার মাদার Mother, mother. সোনিয়া গান্ধী হ্যাঁ মায়ের নাম সোনিয়া গান্ধী ওইটাই তো বলছি না তোর বয়স কি আছে কার বয়স তোর। আমি বয়স কি জানি আমার বয়স কি মানে তোর নাচ না তো কৈছো ভাৰত স্বাধীন কেতিয়া হৈছিল হ্যাঁ ভাৰত স্বাধীন কেতিয়া হৈছিল 1947 সনে 1947 ভাৰত স্বাধীন হৈছিল হ্যাঁ তোর জন্ম কেতিয়া হৈছিল 1947 সনে কি কথা কয় ভাৰত স্বাধীন 1947 জন্ম হৈছিল ওইটাই জি কইছে আমি ওইটাই কইছে কি ফালতু কথা কইছে শালা কুকুর এই কুকুর নকবি পাগলা নাকি তই হ্যাঁ কি ফালতু কথা কইছা বিজ্ঞানী রিসার্চ করিয়েছে আমার কিন্তু বিশ্বাস নাই হইছে হ্যাঁ তোর কাম নাই তোর একদম কাম নাই তোর ওইটা তো কি ফালতু কথা কইছা তোর জীবন আকৌ উঠে যাব পারবি তই বেশি কথা কিয় কৈ থাকা তই কৈছো প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল কি বলছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধের আগে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল প্রথম বিশ্বযুদ্ধে কিন্তু কথা সবেই জানে ইয়াতে মুরগি তার আগে জন্ম না কোনি তার আগে জন্ম মুৰ্গীৰ আগে জন্ম না কণীৰ আগে জন্ম কিন্তু কথা মোক আগে তোমার মা বাপের জন্ম তারপরে তোমার জন্ম হ্যাঁ। হয় না নাই আগে প্রথম বিশ্বযুদ্ধ তারপরে দ্বিতীয় বিশ্বযুদ্ধ তোৰ মতে হয় আৰু কি ফালতু কথা কই মাষ্টাৰ তই নে মই আপনি মাস্টার কথা কিন্তু মই বুঝাই দিছি আপনার কথাতে হ'ব এটা তই হ'ব আৰু ঐ তই কওঁ দ্বিতীয় বিশ্বযুদ্ধত কিমান মানুহ হৈছিল দুটা এই, ই জোত লাগে মা দূৰ এই দূৰ গৰু নেকি এই দূৰ কিবা আছে তহঁতৰ মূৰত গোবৰ আছে না আমার দূৰ তোমাৰ আছে তই কওঁ দ্বিতীয় কিমান মানুহ মৰিছিল কওঁ দুটা বুলি কৈছো আমি দ্বিতীয় মৰিছিল তই কওঁ দ্বিতীয় কি মৰিছিল ফালতু কথা ওইটা কি আমার ঘরের কাইজা বলি ব্যবসা ও না না 3 লাখ মান এই মাটি কাজিয়া বুলি লিখি আছিল আছিল 2 লাখ 3 লাখ 2 লাখ 3 লাখ তই 2 লাখ টকা মানুহ নাম কৈছো মৰা মানুহৰ নাম দিলে ফালতু কথা কইছে 2 লাখ মানুহৰ নাম কোথায় কোথায় ক'বই লাগিব পেপাৰত লেখা আছে নহয় মই পেপাৰ আছে নেকি হা রাতি পুয়াই যাবে স্যার আমাৰ কুকুৰত কেমেৰা লাগি আছে ইয়াতে যজু আছে মধু আছে রাম আছে আমার নরসুদাও আছে আর মায়ের মুরাটা আছে কি ফালতু কথা কইছা তই অকল কি আসামিস মানুষ মরছি এর গুতে ওয়ার্ল্ডের মানুষ মরছি জাপানিজ চাইনিজ আমেরিকান সব মানুষের নাম বল আচ্ছা ইংরেজি মানুষ হ্যাঁ আচ্ছা টিভি সিটি রেডিও এই, কি বস্তু কৈ আছা এইটো টিভি এই মানুহৰ নামে কৈছে আমি এমএলএ কুবাই খুবেই দিবা দুখন থাকি ৰাখি দিছো মাৰি দি পৰীক্ষা দিবি ঐ তই লুবিও জোতা পিন্ধি আছে হেই দাঙি দাঙি দি গোটাই নাদাঙি অলপমান দাঙি দি জোতা জোতা পিন্ধি আছে আসলে বানপানী বহুত হয় হ'ব হ'ব তই কওঁ পানীত থকা পাঁচবিধ ফুলৰ নাম কওঁ পানীত থকা পাঁচবিধ ফুলৰ নাম কওঁ ফুল ফুল নহয় জীৱৰ নাম কওঁ তই নহয় ফুলৰ নাম কবা ঠিক তাক কম তই জীৱৰ নাম কৈছো জীবর কথা কইছি জীৱৰ নাম কওঁ ভেকলি ভেকলির মায়ে ভেকলির বাপে ভেকলির বিনে ভেকলির ফুল খালে
ই মানুহ মাৰি ভাল কি মানুহ মাৰাৰ কথা কৈছে তোমাৰ ঘৰে তোমাৰ তিৰি চলি থাকে নে নাথাকে ভেকলিৰো ফেমিলি থাকে এই তোক কৰিম দে তই মোক কে ৰচি দে তই পানীত থকা পানী ফুলৰ নাম কৈছো ফুল মিটিংগা মিটিংগাৰ মাইক মিটিংগাৰ বাপেক মিটিংগাৰ ঘিনিক মিটিংগাৰ চুল এই চলে ফালতু কথা কয় ভেকলিৰ মায়েক বাপেক তো মেট কাৰি এই তই জানা নাই কি বেটা হে তোৰ ঘৰত চুলি নাই আকৌ তোৰ ক'ত কে চুলি তোৰ মোৰ পৰা নাই বাড়ি চুল করা নাইছি বেছি কও তাক কওয়াই আমি তো কয়ে দিছি ফুল নাম কবাই তাক কৈছে স্যার মেটকার মায়েক বাপেকৰ কথা ই পাগলাই কাম নাই আর তো কত হয়ে গেল কিন্তু জুনি পাস করা শুনি হেকে অসমত তই কৈছো মেকুৰী কেনেকে মাতে আৰু এটা ধৰিছে আৰু এটা ধৰিছে তই স্পেলিংটো ইংৰাজীত শব্দটো ইংৰাজীত কও তই যে কলি মিউ মিউ তই শব্দটো ইংৰাজীত কৈছো মিউ মিউ এম ই উ মিউ আৰু এবাৰ কও এম ইউ মিউ দেখিছা এই তই কও বাঘে কেনেকে বাঘে টাইগাৰ হ্যাঁ আৰু লখো বাঘে বাঘ ই বাঘৰ বংশ আছে নেকি বাঘৰ ৰং হলি তই স্পেলিংটো কৈছো ইংৰাজীত ওইটা স্যারে বলছি না স্যারে কইছে মিউ এম ইউ মিউ মিউ তুমি ওই শব্দটা ইংরেজি আমাৰ অনুষ্ঠানটো অলপ ছুটি কৰিবলৈ আমাৰ আছে কি কৈছে হ'ব দে পাঁচ ফেলটো সময়ত দেখা যাব এই তই কও এই প্ৰথম বিদেশ ভ্ৰমণ কৰা মহিলাৰ নাম কও সীতা মায়া সীতা মায়া শুনছে ৰামজী ঘৈণীয়েক আছিল রামর ওয়াইফ রাবণের সঙ্গে গৈছিল না শ্রীলঙ্কা হ'ব এটা তাকাই হৰদলো ৰাখিছিল হৰদলো আমি ভাঙিস না আমি লাফিং টেবিল আমি ফটো জানি না উপস্থিত স্যার। ভাঙা নাই তো ভাঙা নাই ও ভাঙা নাই তে হ'ব এইটো আৰু তো ছুটি কৰিবলৈ অনুৰোধ জনাইছো হয় না তই কও বিহু কেতিয়া বিহু কয়টা হ্যাঁ। বিশুর কথা কইছা বিহু বিহু ওইটাই তো আমি বলছি বিশু কয়টা বিহু কেতিয়া কও ওইটাই তো কইছি বিশু কয়টা কও বিশুর কথা বিশু কইছা কও কাতের একটা ধুন্দা ওইটা মে রশি লাগায়া দুই ফালে সামরা লাগায়া এসে বাজান দিল ফুলার কথা কইছি আমি এই সেবা বাজান দিল থলিত ন আৰু কও হ্যাঁ বিহু কেই চিন্তা হয় না নহয় আমি আপনি ধন্যবাদ দুটা জ্ঞাপন কৰিছো बाती लया बाती में फूटा कराया फूटा में रस्सी लगाया रस्सी को आंगली लगाया ऐसा ना बाजान दिल तावर কথা কইছি আমি স্যার তাল আৰু আৰু নাই ওইটাই আমাৰ হ'ব নাংগে তোৰ পাঁচ ফেলটো সময়ত দেখা যাব হ্যাঁ আমি লাফিং টেবিল ফটো উপস্থিত তবে দুইটা কও অনুষ্ঠান সামৰিবলৈ অনুৰোধ জনাইছো মঞ্চৰ বিহুলে ৰাইজ সমিতিৰ হাতত সময় বহুত আগৰ গতিকে আমি আপোনালোকৰ